খিলঞ্জীয়া লোকৰ সভ্যতা আৰু সংস্কৃতি ৰক্ষাৰ বাবে চৰকাৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুনৰ ঘোষণা অপপ্ৰচাৰ ভুল নাযাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক দলৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত আৰু ডক্টৰ ভূপেন হাজৰিকাই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা উপলক্ষে আনন্দ প্ৰকাশৰ বাবে গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠান নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে সদায় কাম কৰি যাব বুলি দোহাৰিছে নদীদ্বীপ মাজুলী ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে দুখনকৈ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে 1,90,00,000 বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰাৰ বিষয়টো এটা অপপ্ৰচাৰহে মাথোন মুখ্যমন্ত্ৰীয়ে কালি কমলাবাৰী ষ্টেডিয়াম আৰু জেংৰাইমুখ ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে সোণোৱালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে নতুন দিল্লীৰ ঐতিহাসিক বিজয় চৌকত কালি 4 দিনীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচী সামৰণি দিনা বিটিং দ্য ৰিট্ৰিট অনুষ্ঠানৰ আয়োজন কৰা হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু সামৰিক বাহিনীৰ তিনিটা শাখাৰ মুৰব্বীসকলে এই অনুষ্ঠানত উপস্থিত আছিল অনুষ্ঠানত সেনাবাহিনী নৌবাহিনী বায়ু সেনাবাহিনী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বেণ্ডে পৰিৱেশন কৰা যন্ত্ৰ সংগীতে দৰ্শকসকলক আপ্লুত কৰে উত্তৰ পূৰ্বাঞ্চলৰ 11টা ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কালি গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই কয় যে বিৰোধী ৰাজনৈতিক দলসমূহৰ এটা প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকৰ উদ্বেগৰ বিষয়ে জনাব উল্লেখযোগ্য যে এই 11টা ৰাজনৈতিক দল কালি গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয় চাংমাই কয় যে বৈঠকৰ ৰাজনৈতিক উদ্দেশ্যৰে অনুষ্ঠিত কৰা হোৱা নাছিল আৰু বিধেয়কখনৰ বিৰুদ্ধে প্ৰকাশ কৰা এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া বিধেয়কখনৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত তেওঁ অন্যান্য মনোভাৱাপন্ন দল আৰু সংগঠনৰ সমৰ্থনৰ ওপৰত গুৰুত্ব দিয়ে বৈঠকত অসম গণ পৰিষদ মিজো নেশ্যনেল ফ্ৰণ্ট UDP NDPP JDU NPF আৰু PDFেও অংশগ্ৰহণ কৰে এই দলকেইটাই ভৱিষ্যত কৰ্মপন্থা নিৰূপণৰ বাবে পুনৰ মিলিত হ'বলৈ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে Our objective is very issue-based right now, and we plan to take this resolution to Government of India, to the Honorable Prime Minister and the President. সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ বাবে দাবী জনোৱাৰ লগতে নলবাৰী জিলাত আছু কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত কালি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কাৰ্যসূচীত সংগঠনটোৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাকে ধৰি আন কৰ্মীয়ে অংশগ্ৰহণ কৰে আঞ্চলিক সমিতিয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ বাতৰি আহিছে ইপিনে বাক্সা জিলাৰ শিমলাত কালি চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৰা আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত যোৱা দেওবাৰে নলবাৰীত কৰা আক্ৰমণৰ প্ৰতিবাদত তথা অপৰাধীৰ শাস্তিৰ দাবীত 127 ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰাৰ লগতে বিভিন্ন ধ্বনিও দিয়ে সেই সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত অৱৰোধস্থলীত হালবাৰী মহকুমাৰ আৰক্ষীৰ দলো উপস্থিত আছিল ছাত্ৰ সন্থাৰ তৰফৰ পৰা অৰিহণা দিছো আৰু আমি উচিত তদন্ত কৰাৰ কাৰণে দাবী জনাইছো আছুৰ কৰ্মীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি আছুৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰাং জিলাৰ সদৰ কাজল গাঁৱত তেওঁ এই ঘটনাক দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বুলি বৰ্ণনা কৰে তেওঁ এনে সমস্যা মুখামুখিভাৱে যুক্তিৰে সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়ে প্ৰসংগক্ৰমে তেওঁ চৰকাৰো সমালোচনা কৰে আৰু উদণ্ডসকলক শাস্তি দিবলৈ দাবী জনায় কোনোবা পাৰ্টি কৰিব পাৰে যিকিন হক পাৰ্টি কৰিব পাৰে কিন্তু পাৰ্টি কৰাৰ লগে লগে হি মানুহজন কিন্তু কোনবা বেলেগ জাতিৰ হৈ যোৱা নাই বেলেগ সমাজৰ হৈ যোৱা নাই হি অসমীয়াই হয় গতিকে যি ছাত্ৰ সংগঠনে
অসমীয়া জাতিক বাছৰ কাৰণে আজি অহৰহ চেষ্টা কৰি আছে সংগ্ৰাম কৰি আছে এই সংগঠনে যিটো মানে কাম কৰি আছে সেইটো সকলো ৰাইজে সঁহাৰি লৈছে আৰু এই কাৰণে আজিৰ সময়ত যদি জাতিৰ মেৰুদণ্ড বুলি ক'লে সেই ছাত্ৰ সংগঠনবিলাক কোৱা হয় আৰু এনেকুৱা সময়ত এটা ছাত্ৰ সংগঠনৰ এটা জাতীয় সংগঠনৰ যিটো পতাকাটো যদি কোনোবা ভৰি যি মহাৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু দুখজনক কথা একো হ'ব নোৱাৰে গতিকে এইটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৰহাত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনলৈ ৰাজনৈতিক নেতা তথা মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে কালি নগাঁৱত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি পৰিষদৰ নগাঁও জিলা সমিতিয়ে কয় যে অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ সময়ত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ কৰা হ'ব জিলা সমিতিয়ে অহা 3 ফেব্ৰুৱাৰীৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বিভিন্ন সময় বিভিন্ন আন্দোলন কৰি আহিছে বিভিন্ন কাৰ্যসূচী কৰি আহিছে সেই জাতীয় অনুষ্ঠানটোৱে অসম সাহিত্য সভাৰ 10ম বাৰ্ষিক বিশেষীখন অধিৱেশন হ'ব ৰহাত হ'ব সেই অধিৱেশনলৈ এই আইনখনৰ সপক্ষে থকা ভাৰতীয় জনতা পাৰ্টিৰ বিষয়বিভাগ তথা অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন ৰাজনৈতিক নেতাক আমন্ত্ৰণ জনোৱাটো দুৰ্ভাগ্যজনক কথা আৰু আমি অসম তিনিচুকীয়া জিলা আৰক্ষীৰ উদ্যোগত আৰু তিনিচুকীয়া গাঁওৰক্ষী বাহিনীৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে গাঁওৰক্ষী বাহিনীৰ 70 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস উপলক্ষে পোৱা পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই স্মৃতি তৰ্পণ আৰু শোভাযাত্ৰা উদ্বোধন কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভজ্যোতি শইকীয়াই প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন মুকলি সভাৰো আয়োজন কৰা হয় হাইলাকান্দি জিলাত গ্ৰাম্য পানীয় জল আঁচনিসমূহ এটাৰ পিছত এটাকৈ বন্ধ হোৱাৰ ফলস্বৰূপে গ্ৰামাঞ্চলত খোৱা পানীৰ সংকট তীব্ৰ হৈ পৰিছে কাটলিচেৰা সমষ্টিৰ ৰাইজে বিশুদ্ধ পানীৰ অভাৱত নলা নৰ্দমা আৰু নিজৰা পানী খাবলৈ বাধ্য হৈছে উল্লেখযোগ্য যে নাগাচৰা গাঁৱত থকা খোৱা পানীৰ একমাত্ৰ আঁচনিখন দীৰ্ঘদিনৰ পৰা বিকল হৈ আছে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শৰাজিক অনুসৰণ কৰি অসমখনক দেশৰ ভিতৰতে এখন সমৃদ্ধিশালী ৰাজ্যৰূপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনসাধাৰণলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু জ্যোতিচিত্ৰ বনে কালি গুৱাহাটী কলাক্ষেত্ৰ ডক্টৰ হাজৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ সমাজক তেওঁৰ ব্যক্তিত্বৰে অনুপ্ৰাণিত হৈ জীৱনৰ প্ৰকৃত সাফল্য অৰ্জন কৰিবলৈ আহ্বান জনায় অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যবৰ্গও উপস্থিত আছিল মুখ্যমন্ত্ৰীয়ে ডক্টৰ হাজৰিকালৈ পুষ্পাঞ্জলি অৰ্পণ কৰি কাৰ্যসূচীৰ সূচনা কৰে পিছত তেওঁৰ ওপৰত এখন চুটি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় কাৰ্যসূচীৰ অংশ হিচাপে কিংবদন্তীগৰাকীৰ সংগীতৰ ওপৰত ভিত্তি কৰি সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয় অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ভূপেনদাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে এই মুহূৰ্তত মই অসমীয়া সন্তান হিচাপে সঁচাই মনে প্ৰাণে বৰ আনন্দিত হ'লো গুৱাহাটীৰ জজ খেলপথাৰত কালি অনুষ্ঠিত সাই বিকাশ নৰ্থ ইষ্ট মিডিয়া টি20 প্ৰতিযোগিতাৰ এখন খেলত প্ৰতিদিন টাইমে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰক 3 উইকেটত পৰাজিত কৰে দূৰদৰ্শন কেন্দ্ৰই প্ৰথমে বেট ধৰি নিৰ্দিষ্ট 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই প্ৰতিদিন টাইমক জয়ৰ বাবে 100 ৰানৰ লক্ষ্য বান্ধি দিয়ে প্ৰতিদিনে 15 অভাৰ আৰু 2টা বলত 7টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় দূৰদৰ্শনৰ বিকি বৰুৱাই সৰ্বাধিক 42 ৰান কৰে প্ৰতিদিন টাইমৰ জিতুমণি মেধিয়ে মেন অফ দ্য মেচ সন্মান লাভ কৰে মৰিগাঁও জিলাৰ জাগিৰোড মহাবিদ্যালয় খেলপথাৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰথম আন্তঃ মহাবিদ্যালয় খো প্ৰতিযোগিতা আৰম্ভ হৈছে কালিৰে পৰা অনুষ্ঠিত হৈ এই প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৩৫খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে এই অনুষ্ঠানতে মৰিগাঁও জিলা কেইবাগৰাকী প্ৰবীণ খেলুৱৈ সম্বৰ্ধনা জনোৱা হয়
বাক্সা জিলাৰ জালাহত অৱস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰূপালী জয়ন্তী উৎসৱৰ কালি সামৰণি পৰে এই উপলক্ষে ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সাংস্কৃতিক দলৰ এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ঐশ্বত নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী ৰাৱে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ খিলঞ্জীয়া লোকৰ সভ্যতা আৰু সংস্কৃতি ৰক্ষাৰ বাবে চৰকাৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুনৰ ঘোষণা অপপ্ৰচাৰত ভুল নাযাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক দলৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত আৰু ডক্টৰ ভূপেন হাজৰিকাই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা উপলক্ষে আনন্দ প্ৰকাশৰ বাবে গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠান আজি পুৱাৰ বাতৰি ইমানেই